থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। কি হৈছে উজনিত এইবাৰ আৰক্ষীৰ পাব্লিক ধুলা একাংশৰ আৰু কোবাই কোবাই ভাঙিলে আৰক্ষী বিষয়াৰ কামিহাৰ। আৰক্ষী এতিয়া সুৰক্ষিত নহয়। এইখন অসমত কি হৈছে উজনি অসমত সেয়া এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন। আৰক্ষীক কোবাই কোবাই এবাৰ কামিহাৰ ভাঙিছে। পুনৰ মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা। এইবাৰ উজনিত আৰক্ষীক প্ৰহাৰ কৰিছে একাংশই আৰু আৰক্ষীক কোবাই কোবাই কামিহাৰ ভাঙি পেলাইছে। এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত সবিশেষ খবৰ জনাইছো কি হৈছে উজনিত। এইবাৰ আৰক্ষীক পাব্লিক ধুলা একাংশৰ কোবাই কোবাই ভাঙিলে আৰক্ষীৰ কামিহাৰ। আৰু ডিব্ৰুগড় ডিকমৰ কদমনিৰ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গৰু চোৰক আটক কৰিবলৈ গৈছিল আৰক্ষীৰ এটা দল আৰু তাৰ পাছতে গণপ্ৰহাৰ আৰক্ষীৰ দলটোক গণপ্ৰহাৰত আইচি নৱজ্যোতি বৰাৰ ভাগিল কামিহাৰ। এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছো। এয়া উজনি অসমত কি হৈছে। উজনি অসমত এতিয়া আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এইবাৰ আৰক্ষীৰ কোবাই কোবাই কামিহাৰ ভাঙিছে একাংশই। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাব নোৱাৰিম। সম্পাদিত ৰূপত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। এনেদৰে দুটা গৰু চোৰক আটক কৰিছিল কদমনিত ৰাইজে আৰু তাৰ পাছতে সেই গৰু চোৰক আটক কৰিবলৈ গৈছিল আৰক্ষী বিষয়াৰ এটা দল আৰু তাৰ পাছতেই আৰক্ষীৰ দলকো প্ৰহাৰ কৰিছে একাংশ লোকে। এইজন নৱজ্যোতি বৰা কোবাই কোবাই কামিহাৰ ভঙাৰ ঘটনা সংঘটিত হৈছে। ডিব্ৰুগড় ডিকমৰ কদমনিত ভয়ংকৰ ঘটনা। গৰু চোৰ আটক কৰিবলৈ যোৱা আৰক্ষীৰ দলৰ ওপৰত প্ৰহাৰ একাংশ ৰাইজৰ। পুনৰ ৰাজ্যত মৰেল পুলিচিঙৰ ঘটনা। এইবাৰ আৰক্ষীৰ কোবাই কোবাই কামিহাৰ ভাঙিছে একাংশ লোকে। কেইবাজনো 5জনকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। আইচি নৱজ্যোতি বৰা সহ 5জনকৈ আৰক্ষী এই গণপ্ৰহাৰত আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। উত্তপ্ত হৈ পৰিছে উজনি। পুনৰ উজনিত ভয়ংকৰ ঘটনা। এইবাৰ উজনিত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে। কোবাই কোবাই আৰক্ষীৰ কামিহাৰ ভাঙিছে একাংশই আৰু দেখিবলৈ পোৱা গৈছিল গৰু চোৰ আটক কৰিবলৈ গৈছিল আৰক্ষীৰ দলটো। গৰু চোৰক আটক কৰিছিল সাধাৰণ ৰাইজে আৰু ৰাইজৰ সেই ৰোষৰ বলি হৈছে এতিয়া আৰক্ষী বিষয়াক ৰাইজে গণপ্ৰহাৰ দিছে। ৰাইজৰ গণপ্ৰহাৰত আইচি নৱজ্যোতি বৰা সহ 5জনকৈ আৰক্ষীৰ কামিহাৰ ভাঙিছে। এই মুহূৰ্তত সেই খবৰ জনাইছো। আইচি নৱজ্যোতি বৰাৰ কামিহাৰ ভাঙিছে আৰু 5জনকৈ আৰক্ষী আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। পুনৰ উত্তপ্ত হৈ পৰিছে ডিব্ৰুগড়। এইবাৰ ডিব্ৰুগড়ত আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ। ডিব্ৰুগড়ত আৰক্ষীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। উজনি অসম এতিয়া উত্তপ্ত হৈ পৰিছে। উজনি অসমত কি হৈছে। এইবাৰ আৰক্ষীক পাব্লিক ধুলা একাংশৰ কোবাই কোবাই ভাঙিলে আৰক্ষী বিষয়াৰ কামিহাৰ। ডিব্ৰুগড় ডিকমৰ কদমনিত গৰু চোৰক আটক কৰিছিল ৰাইজে আৰু সেই গৰু চোৰক আটক কৰাৰ বাবে গৈছিল আৰক্ষীৰ এটা দল আৰু আৰক্ষীৰ দলটোক ৰাইজে উপৰ্যুপৰি প্ৰহাৰ কৰে। ৰাইজৰ প্ৰহাৰত আইচি নৱজ্যোতি বৰাৰ কামিহাৰ ভঙাৰ খবৰ লাভ কৰা হৈছে। এইজন আইচি নৱজ্যোতি বৰা আৰু নৱজ্যোতি বৰাক কোবাই কোবাই কামিহাৰ ভাঙি পেলাইছে একাংশ উদণ্ড ৰাইজে। এতিয়া দেখিবলৈ পোৱা গৈছে একাংশ লোকে আইন হাতত তুলি এনেদৰে আৰক্ষীৰ ওপৰতো প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে। এইখন অসমত এতিয়া আৰক্ষীও সুৰক্ষিত নহয়। সাধাৰণ ৰাইজটো বাদেই আৰক্ষীৰ ওপৰত এইবাৰ একাংশই ভয়ংকৰ আক্ৰমণ চলাইছে। ডিব্ৰুগড়ত এইবাৰ আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ আৰু উজনি অসমত এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণৰ ভয়ংকৰ ঘটনা। এইবাৰ দ্বিতীয়টো ঘটনা পোহৰলৈ আহিছে। এইবাৰ ডিব্ৰুগড় ডিকমৰ কদমনিত আৰক্ষীৰ 5জনকৈ জোৱানক কোবাইছে আৰু গণপ্ৰহাৰত নৱজ্যোতি বৰা আইচি নৱজ্যোতি বৰাৰ কামিহাৰ ভঙাৰ খবৰ লাভ কৰা হৈছে। দুটাকৈ গৰু চোৰ আটক কৰিছিল সাধাৰণ ৰাইজে আৰু সেই গৰু চোৰকে আটক কৰিবলৈ আৰক্ষীৰ এটা দল উপস্থিত হৈছিল আৰু আৰক্ষীৰ দলটো যোৱাৰ পাছতে ৰাইজে কৈছিল আমাক গৰু চোৰ কেইটা সমজাই দিয়ক, আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু তাৰ পাছতেই আৰক্ষী আৰু ৰাইজৰ মাজত প্ৰথমতে
বাদ বিতন্তাৰ সৃষ্টি হৈছিল আৰু পিছত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ উজনি অসমত এবাৰ আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলিছে কোবাই কোবাই আৰক্ষী আইচি নৱজ্যোতি বৰাৰ কামিহাৰ ভাঙিছে ৰাইজে আৰু এই মুহূৰ্তত সেই খবৰ জনাইছো দিকম আৰক্ষী চকীৰ 5 জনকৈ জোৱান এই ভয়ংকৰ আক্ৰমণত আহত হোৱাৰ খবৰ লাভ কৰা হৈছে এটা উজনি অসমত আসলতে হৈছে কি একাংশৰ এনেদৰে আইন হাতত তুলি লৈছে এবাৰ সাধাৰণ লোক নহয় এবাৰ আৰক্ষী বিষয়াক আক্ৰমণ কৰাৰ ভয়ংকৰ ঘটনা আৰু আৰক্ষী বিষয়াই গৰু চোৰক আটক কৰিবলৈ গৈছিল গৰু চোৰক আটক কৰিবলৈ যোৱাৰ পাছতেই গৰু চোৰক প্ৰহাৰ কৰিছিল ৰাইজৰ বাধা প্ৰদান কৰি আৰক্ষীয়ে সেই গৰু চোৰক আটক কৰি থানালৈ লৈ অনাৰ সময়তে আৰক্ষীৰ ওপৰত আক্ৰমণ একাংশৰ আৰু কুবাই কুবাই আৰক্ষীৰ কামিহাৰ ভাঙি পেলাইছে আইচি নৱজ্যোতি বৰাৰ কামিহাৰ ভাঙিছে আৰু অন্য 4 জনকৈ আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰা হৈছে এবাৰ উজনি অসমত আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ এই মুহূৰ্তত আমি ডাঙৰ খবৰ জনাই আছো আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ হৈছে উজনি অসমত এবাৰ উজনি অসমত হৈছে কি ইটোৰ পাছত সিটোকৈ মৰেল পুলিচিংৰ ঘটনা পোহৰলৈ আহিছে এইবাৰ দেখিবলৈ পোৱা গৈছে আৰক্ষী দলৰ ওপৰত ভয়ংকৰ আক্ৰমণ একাংশৰ ডিব্ৰুগড় ডিকমৰ কদমনিত হৈছে ভয়ংকৰ ঘটনা আৰক্ষীৰ ওপৰত আক্ৰমণ গৰু চোৰক আটক কৰিবলৈ গৈছিল আৰক্ষীৰ এটা দল আৰু গণপ্ৰহাৰত আইচি নৱজ্যোতি বৰাৰ কামিহাৰ ভাঙিছে এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাই আছো ডাঙৰ খবৰ এই মুহূৰ্তত উজনি অসমত কি হৈছে এবাৰ আৰক্ষীক পাব্লিক ধুলাই দিছে একাংশই আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ সাধাৰণ নাগৰিক নহয় এবাৰ আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ ভয়ংকৰ আক্ৰমণ আৰক্ষী বিষয়া আহত হোৱাৰ খবৰ লাভ কৰা হৈছে আইচি নৱজ্যোতি বৰা সহ 5 জনকৈ আৰক্ষী গণপ্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ দৃশ্যাংশ আমি দেখুৱাই আছো ডিব্ৰুগড়ৰ দৃশ্যাংশ ডিব্ৰুগড়ৰ ডিকমত ভয়ংকৰ ঘটনা ডিব্ৰুগড়ৰ ডিকমত এবাৰ আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলিছে আৰক্ষী বিষয়াক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে আৰু আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশ ৰাইজে এতিয়া দেখিবলৈ পোৱা গৈছে আৰক্ষীক বৰ্বৰভাৱে আক্ৰমণ কৰিছে 5 জনকৈ আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ লাভ কৰা হৈছে 5 জনকৈ আৰক্ষী জোৱানৰ আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আইচি নৱজ্যোতি বৰাৰ কামিহাৰ ভাঙিছে এই গণপ্ৰহাৰত আমি পুনৰবাৰ জনাইছো ভয়ংকৰ ঘটনা ডিব্ৰুগড়ত এইবাৰ আৰক্ষীৰ ওপৰত মৰেল পুলিচগিৰি আৰক্ষীকে এইবাৰ প্ৰহাৰ কৰিছে একাংশ উদণ্ড লোকে আৰু এই ভয়ংকৰ প্ৰহাৰত আৰক্ষী বিষয়াৰ কামিহাৰ ভঙাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত এম্বিয়েন্সৰ সৈতে দৃশ্যাংশ আমি দেখুৱাইছো মন্তব্য আছে মন্তব্য শুনাইছো না পুলিচৰ হিফাজতত অহাৰ পিছত কোনো একো কৰিব নোৱাৰে আমি নিব লাগিব এটা আমাৰ কৰ্তব্য এহেঁতক ইয়াত ৰাখি থব নোৱাৰো हमने आगे जम लगना थाना में क्या है बोली तो
আমি খবৰ পাওঁ যে ডিকমৰ আমাৰ ৰজাআলি পদমণি হেজেল বেংকৰ তাত দুজন গৰু চুৰ কৰায়ত্ব কৰি ৰাখিছে পাব্লিকে। খবৰ পোৱাৰ লগে লগে আমি ঘটনাস্থলীত উপস্থিত হওঁ। তাত দেখোঁ যে হয় পাব্লিকৰ উপযোগী প্ৰহাৰ কৰি আছে দুজন ব্যক্তি। তাৰপিছত তেওঁলোকক আমি পাব্লিকৰ পৰা আঁতৰাই নিজৰ হেফাজতত অনাৰ পিছত পাব্লিকে আমাক কৈছে যে ইয়াতে বিচাৰ কৰক, আমি থানাত নিব নিদিওঁ, নহ'লে আমাক এৰি দিয়ক, আমি যি বিচাৰ কৰিব লাগিব। তেনেকুৱা কৰা দেখি আমি গাড়ীত তেওঁলোকক উঠাবলৈ লওঁতে আমাৰ ওপৰত পাব্লিকে মানে কেইবাজনো ব্যক্তি, তাৰ গোটেইকেইজন নহয়, তাৰে দুজন মানে ছাপোৰ্ট কৰিছিলে, কিন্তু বাকী পাব্লিকে মানে আমাৰ ওপৰত উপযোগী প্ৰহাৰ কৰে। তাৰ ফলত আমাৰ IC মহোদয় কামিহাড়ডাল ভাঙে, মানে দুখ পাই উশাহ ল'ব নোৱাৰে। তেওঁক লগে লগে মেডিকেললৈ পঠিওৱা হয়। আৰু বাকী যিকেইজন চুৰ পাব্লিকে ধৰিছিলে তেওঁলোকক আমি গাড়ীত উঠাই অহাৰ লগে লগে আমাক পিছফালৰ পৰা শিলগুটি লাঠি লদিয়াই মেলি মাৰপিট কৰে। তাৰে আমাৰ 4জনমান জখম হয়। তাৰপিছত IC মহোদয়ৰ লগত 5জনমান জখম হওঁ। তাকে কওঁ যে পাব্লিকে যদি আমাক ছাপৰ্টিং নিদিয়ে, আমি কিছুমান কাম কৰিবলৈ অসুবিধা হয়। কাৰণ এনেকুৱা যাতে হ'ব নালাগে ভৱিষ্যততে। পুলিচ পাব্লিক সদায় এক হ'ব লাগে, তেতিয়াহে মানে আমি কাম কৰি যাবলৈ আগবাঢ়ি যাব পাৰোঁ। এইবাৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত। উজনি অসমত এতিয়া দেখিবলৈ পোৱা গৈছে একাংশই নমনা হৈছে আইন কানুন। এইবাৰ ডিব্ৰুগড়ৰ ডিকমৰ কদমনিত ভয়ংকৰ ঘটনা। গৰু চোৰক আটক কৰিবলৈ যোৱা আৰক্ষীৰ দলক উপৰ্যুপৰি আক্ৰমণ কৰিছে একাংশই। আৰু এই গণপ্ৰহাৰত 5জনকৈ আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। IC ডিকম থানাৰ যি IC নৱজ্যোতি বৰা আছে, নৱজ্যোতি বৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। কামিহাড় ভঙাৰ খবৰ লাভ কৰা হৈছে। দুটাকৈ গৰু চোৰক ৰাইজে আটক কৰিছিল আৰু তাৰ পাছতে সেই গৰু চোৰক আটক কৰিবলৈ সেই স্থানত উপস্থিত হৈছিল আৰক্ষীৰ এটা দল। আৰু আৰক্ষীৰ দলটো যোৱাৰ পাছতেই ৰাইজে গৰু চোৰক আটক কৰাৰ সমানে সমানে আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে। আৰু এই ভয়ংকৰ আক্ৰমণত 5জনকৈ আৰক্ষী জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। সমান্তৰালভাৱে IC নৱজ্যোতি বৰাৰ কামিহাড় ভঙাৰ খবৰ লাভ কৰা হৈছে। দৃশ্যাংশই মুহূৰ্তত দেখুৱাই আছো উজনি অসমত হৈছে কি। উজনি অসমত এতিয়া ইটোৰ পাছত সিটোকৈ ভয়ংকৰ মৰেল পুলিচগিৰিৰ ঘটনা সংঘটিত হৈছে। এইবাৰ ডিব্ৰুগড়ৰ ডিকমত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা। এইবাৰ আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ, আৰক্ষীকে আক্ৰমণ কৰিছে একাংশ লোকে। এতিয়া এই ঘটনাৰ পাছতে প্ৰশ্ন উত্থাপিত হৈছে যে অসমত এতিয়া আৰক্ষীৰ একাংশৰ পৰা নিৰাপত্তা নাই, আৰক্ষীৰ নিৰাপত্তা অভাৱ হৈছে, আৰক্ষী সুৰক্ষিত নহয় যেন এইখন অসমত। উজনি অসমত এতিয়া হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। উজনি অসমত এইবাৰ ডিব্ৰুগড়ৰ ডিকমত ভয়ংকৰ ঘটনা। গৰু চোৰক আটক কৰিবলৈ যোৱা আৰক্ষী দলৰ ওপৰত ভয়ংকৰ আক্ৰমণ, বৰ্বৰ আক্ৰমণ কৰিছে ডিকম আৰক্ষী চকীৰ যিগৰাকী IC আছে, IC নৱজ্যোতি বৰাৰ কামিহাড় ভাগিছে এই গণপ্ৰহাৰত। এই মুহূৰ্তত দৃশ্যাংশ আছে, দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। মন্তব্য আছে, মন্তব্য শুনোৱাৰ চেষ্টা কৰিছো। যোৱাকালি আমি খবৰ পাওঁ যে ডিকমৰ আমাৰ ৰজাআলি পদমণি হেজেল বেংকৰ তাত দুজন গৰু চুৰ কৰায়ত্ব কৰি ৰাখিছে পাব্লিকে। খবৰ পোৱাৰ লগে লগে আমি ঘটনাস্থলীত উপস্থিত হওঁ। তাত দেখোঁ যে হয় পাব্লিকৰ উপযোগী প্ৰহাৰ কৰি আছে দুজন ব্যক্তি। তাৰপিছত তেওঁলোকক আমি পাব্লিকৰ পৰা আঁতৰাই নিজৰ হেফাজতত অনাৰ পিছত পাব্লিকে আমাক কৈছে যে ইয়াতে বিচাৰ কৰক, আমি থানাত নিব নিদিওঁ, নহ'লে আমাক এৰি দিয়ক, আমি যি বিচাৰ কৰিব লাগিব। তেনেকুৱা কৰা দেখি আমি গাড়ীত তেওঁলোকক উঠাবলৈ লওঁতে আমাৰ ওপৰত পাব্লিকে মানে কেইবাজনো ব্যক্তি, তাৰ গোটেইকেইজন নহয়, তাৰে দুজন মানে ছাপোৰ্ট কৰিছিলে, কিন্তু বাকী পাব্লিকে মানে আমাৰ ওপৰত উপযোগী প্ৰহাৰ কৰে। তাৰ ফলত আমাৰ IC মহোদয় কামিহাড়ডাল ভাঙে, মানে দুখ পাই উশাহ ল'ব নোৱাৰে। তেওঁক লগে লগে মেডিকেললৈ পঠিওৱা হয়। আৰু বাকী যিকেইজন চুৰ পাব্লিকে ধৰিছিলে তেওঁলোকক আমি গাড়ীত উঠাই অহাৰ লগে লগে আমাক পিছফালৰ পৰা শিলগুটি লাঠি লদিয়াই মেলি
মাৰপিট কৰে, তাৰে আমাৰ 4জনমান জখম হয়। তাৰপিছত IC মুহূৰ্তৰ লগত 5জনমান জখম হওঁ। তাকে কওঁ যে পাব্লিকে যদি আমাক ছাপৰ্টিং নিদিয়ে, আমি কিছুমান কাম কৰিবলৈ অসুবিধা হয়। কাৰণ এনেকুৱা যাতে হ'ব নালাগে ভৱিষ্যততে। পুলিচ পাব্লিক সদায় এক হ'ব লাগে, তেতিয়াহে মানে আমি কাম কৰি যাবলৈ আগবাঢ়ি যাব পাৰোঁ। এতিয়া বৰ্তমান আমাৰ IC মহোদয় অপেক্ষাত ট্ৰিটমেণ্ট কৰি আছে। চুৰকেইজন আমাৰ ইয়াৰ চাবুৱাৰ টাটা বুলি গম পাইছোঁ। এই টাটা হস্পিটেলত তাতে কাম কৰে নেকি, তাতে ঘৰ। যোৱাকালি আমি খবৰ পাওঁ যে দিকমৰ আমাৰ ৰজা আলি পদমণি হেজেল বেংকৰ তাত 2জন গৰু চুৰ কৰায়ত্ব কৰি ৰাখিছে পাব্লিকে। খবৰ পোৱাৰ লগে লগে আমি ঘটনাস্থলীলৈ উপস্থিত হওঁ। তাত দেখোঁ যে হয় পাব্লিকৰ উপযোগী প্ৰহাৰ কৰি আছে 2জন ব্যক্তি। তাৰপিছত তেওঁলোকক আমি পাব্লিকৰ পৰা আঁতৰাই নিজৰ হেফাজতত অনাৰ পিছত পাব্লিকে আমাক কৈছে যে ইয়াতে বিচাৰ কৰক, আমি থানাত নিব নিদিওঁ, নহ'লে আমাক এৰি দিয়ক, আমি যি বিচাৰ কৰিব লাগিব। তেনেকুৱা কৰা দেখি আমি গাড়ীত তেওঁলোকক উঠাবলৈ লওঁতে আমাৰ ওপৰত পাব্লিকে মানে কেইবাজনো ব্যক্তি, তাৰ গোটেইকেইজন নহয়, তাৰে 2জন মানে ছাপোৰ্ট কৰিছিলে, কিন্তু বাকী পাব্লিকে মানে আমাৰ ওপৰত উপযোগী প্ৰহাৰ কৰে। তাৰ ফলত আমাৰ IC মহোদয় কামিহাড়ডাল ভাঙে, মানে দুখ পাই উশাহ ল'ব নোৱাৰে। তেওঁক লগে লগে মেডিকেললৈ পঠিওৱা হয়। আৰু বাকী যিকেইজন চুৰ পাব্লিকে ধৰিছিলে তেওঁলোকক আমি গাড়ীত উঠাই অহাৰ লগে লগে আমাক পিছফালৰ পৰা শিলগুটি লাঠি লদিয়াই মেলি মাৰপিট কৰে, তাৰে আমাৰ 4জনমান জখম হয়। তাৰপিছত IC মুহূৰ্তৰ লগত 5জনমান জখম হওঁ। তাকে কওঁ যে পাব্লিকে যদি আমাক ছাপৰ্টিং নিদিয়ে, আমি কিছুমান কাম কৰিবলৈ অসুবিধা হয়। কাৰণ এনেকুৱা যাতে হ'ব নালাগে ভৱিষ্যততে। পুলিচ পাব্লিক সদায় এক হ'ব লাগে, তেতিয়াহে মানে আমি কাম কৰি যাবলৈ আগবাঢ়ি যাব পাৰোঁ।